কৃষ্ণগুৰু ধৰ্মৰ প্ৰেমানন্দ প্ৰভু বৰ্তমান সময়ত বিতৰ্ক। ঐ কেলে ছাগলী ছাগলী আনিলি যোনটো সোনকালে পথাৰত কাম লগাইছিল নেকি? কাম লগাইছিলি? কিমান ল'লে বিলাহী? 2 কুইণ্টেল। এতিয়া কেনেকৈ চলি আছে? এতিয়া ছিঙি থৈছ নেকি গাড়ীত? কিমান আচলতে আমি মানে খেতি কৰোঁতো, খেতি কৰা তাৰপিছত এয়া নাম ভিতৰত আছে ৰ'ব দেখাইছোঁ। মানে খেতি মেইন, আচলতে খেতি কৰি ভাল পাওঁ, খেতি মেইন আচলতে খেতি আমাৰ জীৱন। আচ্ছা ইয়াত ছিঙি থৈছে ন? মই মানে কি কয় আজি ঘৰ পাইছোঁহিহে, মই ফুৰিবলৈ গৈছিলোঁ। আচ্ছা ইয়াত দেখিছে নহয় বিলাহী পূৰা লাল লাল পকি আছে। ঠিক আছে, তো বিলাহী বজাৰলৈ নিমলৈ ছিঙি ধৰি আছে। আচলতে মই আপোনালোকক কৈছিলোঁ যেন কৃষ্ণগুৰু, ঠিক আছে, প্ৰেমানন্দ প্ৰভু বৰ্তমান সময়ত এতিয়া বিতৰ্কত সোমাই পৰিছে। মানে মই আজি আপোনালোকক ৰহস্যটো ফাদিল কৰি দিম A to Z। ঠিক আছে, আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকক এটা দৃশ্য দেখাব বিচাৰিছোঁ দেই। একদম পূৰা মাটিবিলাক একদম পূৰা আলি চালি কাটি একদম পূৰা ক্লিয়াৰ কৰি থৈছোঁ। চাই লওক, আলি চালি কাটি ক্লিয়াৰ। ইয়াত মানে খেলটো গম পাইছে নাই? ইয়াত আৰু এচাহে বাম আৰু পূৰা এচাহ বাম, আৰু এচাহ বোৱাৰ লগে লগে পূৰা মাটি বোকা হৈ যাব। এতিয়া পূৰা বোকা হৈ আছে বা চাওক, মুঠতে একচাহ বাই দিম পূৰা বোকা হৈ যাব। আৰু লগতে আলি, এতিয়া আলিটো কাটালোঁ, এতিয়া চাওক এতিয়া আলিটো কটালোঁ, আলি দিয়াই দিম, হৈ যাব। চাওক কিমান সুন্দৰ লাগিছে চাওক। আৰু এইবিলাক সকলোৱে হাল বাব, আৰু হাল বাই সকলোৱে ৰুই দিব, কিমান ভাল লাগিব চাওকচোন। আৰু লগতে আকৌ কঠীয়া ৰুব, আকৌ ধান কাটিব, মানে এনেকৈ চলি থাকে ন, একদম ভাল লাগে কিবা এটা গোটেই। তাৰপিছত এইবিলাক পথাৰবিলাক একদম সোণালী ধানে উপচি পৰিব, হয়নে নহয় কওকচোন আপোনালোকে। আৰু আপোনালোকক এটা দৃশ্য দেখাম দেই, যিহেতুকে আমি পাহাৰৰ কিনাৰত আছোঁ দেই। ঠিক আছে, পাহাৰ কিনাৰত আছোঁ, আমাৰ পাহাৰখন চাই লওক, শুই উঠি আমি পাহাৰখন দেখোঁ, কিমান সুন্দৰ লাগে চাই লওক। তো মই এতিয়া মেইন কথালৈ যাওঁ। ঠিক আছে, আচলতে প্ৰেমানন্দ প্ৰভু বৰ্তমান এতিয়া বিতৰ্কত সোমাই পৰিছে। বিভিন্নজনে বিভিন্নটা কথা কৈছে, মানে বিভিন্নজনে বিভিন্ন মত দিছে। তো সেইকাৰণে ময়ো ভাবিলোঁ ময়ো মোৰ মনৰ ভাৱটোকে প্ৰকাশ কৰোঁচোন। ঠিক আছে, এতিয়া কিছুমানে প্ৰেমানন্দ প্ৰভু ঈশ্বৰক দোষাৰোপ কৰি আছে, কিছুমানে ৰাইজক দোষাৰোপ কৰি আছে। তো তেনেকুৱা ধৰণে মানে কৈ আছে, মানে প্ৰেমানন্দ প্ৰভু ঈশ্বৰ মানে ধৰি লওক বিদেশ ভ্ৰমণ কৰিবলৈ গৈছিলে। ঠিক আছে, আৰু বিদেশ ভ্ৰমণ কৰিব যাওঁতে ফটো উঠিছিলে, পৰিয়ালবৰ্গৰ লগত ফটো উঠিছিলে, আৰু সেই ফটোখিনি বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল। আৰু সেই ফটোখিনি লৈয়ে বৰ্তমান চৰ্চা হৈ আছে, আৰু লগতে ট্ৰল কৰি আছে। কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক ট্ৰল কৰি আছে। তো এতিয়া কথা হ'ল, মই স্পষ্টকৈ কোৱা মানুহ দেই, মই যি কওঁ ডাইৰেক্ট স্পষ্ট কওঁ। আচলতে মই স্পষ্টবাদী, যি কওঁ ডাইৰেক্ট অ'পেন কওঁ। মোৰ দৃষ্টিভংগীৰে, সেয়া লাগিলে শুদ্ধই হওক ভুলেই হওক, মোৰ দৃষ্টিভংগীৰে, মোৰ মানে বিবেকে যিটো কয় সেইটো মই ডাইৰেক্ট অ'পেন কওঁ। ঠিক আছে, এটা কথা হ'ল, কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক দোষাৰোপ কৰি আছে। আৰে বাবা, কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক দোষাৰোপ কিয় কৰিব লাগে? কিয় কৰিব লাগে? কি প্ৰভু ঈশ্বৰ কি মন নাযায় নেকি? ফুৰিবলৈ যাবলৈ মন নাযায় নেকি? মই এইটো সুধিছোঁ আপোনালোকক। আপোনালোকে প্ৰেমানন্দ প্ৰভু ঈশ্বৰক দোষাৰোপ কৰি আছে, কি প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু কি ফুৰিবলৈ মন নাযায় নেকি? মানুহে এজন, ঠিক আছে, প্ৰেমানন্দ প্ৰভু ঈশ্বৰ এজন মানুহ হয়। ঠিক আছে, ফুৰিবলৈ মন যাব, খাবলৈ মন যাব, ঠিক আছে, গাড়ী উঠিবলৈ মন যাব, ঠিক আছে, সকলো কৰিবলৈ মন যাব। বেলেগ গ্ৰহৰ পৰা অহা বেলেগ প্ৰাণী নহয় নহয়, মানুহ হয়। আমাৰ যেনেকৈ তেজ মঙহে গঠিত, ঠিক তেনেদৰে কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুহে একে তেজ মঙহেৰে গঠিত। প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰ মন যাব ফুৰিবলৈ, কি নাযাব নেকি? সেইটো আপোনালোকে হিংসা কৰিলে সেইটো আমি বেয়া পালে নহ'ব নহয়। এনেকুৱা মনোবৃত্তি এৰক। আৰু কৈ আছে দেই, আৰু কৈ আছে প্ৰভু ঈশ্বৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰ কৈ আছে দেই। ঠিক আছে, অদি কিনা কথাটো কৈ আছে। আৰে বাবা, অদি কেলৈ নিকিনিব? যোনটো চখ সেই চখটো পূৰা কৰিবই। এইটো মই প্ৰেমানন্দ প্ৰভু ঈশ্বৰক মই ছাপোৰ্ট কৰিছোঁ দেই। চখ কৰিবই, এইটো চখ কোনে নকৰিব? মন যোৱা বস্তুটো কিনিবই, আপোনালোকে ক'লে নহ'ব নহয়। ঠিক আছে, ৰ'ব আপোনালোকক এটা বস্তু দেখা লৈছোঁ দেই। আমাৰ মানে ইয়াত যিহেতুকে গাঁৱলীয়া পৰিৱেশ নহয় জানো, হয় চাওক বগলী চক হঠাৎ দেখিলোঁ। সেই বগলী চক ইয়া দিছে নাই, ইয়া দিছে চাওক, ইয়া বগলী দিছে নাই, ইয়া দিছে নাই, বগলী মজা লাগিছে ন? আচ্ছা, একদম ইমান সুন্দৰ লাগিছে ন? আপোনালোকক তাকে দেখা দিছোঁ। আৰু লগতে সেইফালে এজন আলি কাটি আছে চাওক, তো কিমান মস্তি লাগিছে ন?
দেখিছে আমাৰ গাঁৱলীয়া পৰিৱেশত এনেকুৱাই মানে একদম চাই লওক আৰু এইফালে কঠীয়া পাই থৈছোঁ এইখিনি কঠীয়া আমাৰে এই চাই লওক কঠীয়া পাই থৈছোঁ দেখিছে চাই লওক আৰু পাহাৰখনটো ক'বই নালাগে ঠিক আছে মই আকৌ কৈ আছোঁ দেই আচলতে অডি কিনালৈ কৈ আছিলে আৰে বাবা প্ৰেমানন্দ প্ৰভু ঈশ্বৰে অডি কিনিব কিয় নিকিনিব গাড়ীত উঠিবলৈ মন যাবই অডি কিনিবই আপোনালোকেতো হিংসা দেখিলে নহ'ব নহয় আপোনালোকে কিনিব পৰা নাই আপোনালোকৰ কি গা জ্বলিছে নেকি গা জ্বলিছে আপোনালোকৰ এনেকুৱা নকৰিব ঠিক আছে তই এতিয়া আকৌ মই ক'ব বিচাৰিছোঁ দেই আৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক ভৰিত পৰি দিয়া বা দান দক্ষিণা দিয়া কথাটোলৈ কৈ আছে দেই প্ৰেমানন্দ প্ৰভু ঈশ্বৰ কৃষ্ণগুৰুৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰ এই মোক ভৰিত ধৰিবি ভৰিত ধৰিবি পইচা দে খুজি থাকে কেতিয়া নোখোজে তো সেইটো কাৰণে কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰক আপোনালোকে এনেকুৱা ফকতীয়ামি কথা নক'ব মানুহ হয় প্ৰেমানন্দ প্ৰভু ঈশ্বৰো মন যায় ঠিক আছে মন যায় সকলো মন যাব আমি মানুহ মাত্ৰে আমাক মন যাবই আৰু লং পেণ্ট চাৰ্টটো পিন্ধিলে বুলি জোতাযোৰ পিন্ধিলে বুলিয়ে কি মানুহজন কি বেয়া মানুহ হৈ নাযায় নহয় কি বেয়া মানুহ হৈ যাব নেকি পিন্ধিবই আকৌ যেতিয়া যোনটো সময় হে আপুনি পথাৰত নামিলে কি আপুনি কি এই ভাল আপুনি ফুৰিবলৈ যোৱা কি সাজপাৰ পিন্ধি ল'ব নেকি এতিয়া মই পথাৰলৈ আহিছোঁ এতিয়া কি মই লং পেণ্ট পিন্ধি আহিম নেকি মই হাফ পেণ্ট পিন্ধি আহিম এতিয়া আপোনালোকে হাফ পেণ্ট পিন্ধাটো বেয়া দেখিলে হ'ব নেকি তেনেকৈ কথা নক'ব আচলতে মই কৃষ্ণগুৰু নহয় কৃষ্ণগুৰুৰ গুৰুত মই একো ধৰ্মও লোৱা নাই কিন্তু হ'লেও মই কিবা এটা ভাল পাওঁ দেই মানুহজনক কিবা এটা ভাল পাওঁ ঠিক আছে মন যাবই এতিয়া মন যাবই আপোনালোকে ক'লে নহ'ব ঠিক আছে এইটো মন যাবই এইটো মানুহে যিকোনো কাম কৰিবলৈ মন যাব পাৰে মন যাবই এইটো কৰে নহ'ব নহয় তেনেকুৱা কথা নক'ব এইটো বহুত বেয়া পাইছোঁ মই আচলতে কৃষ্ণগুৰু প্ৰেমানন্দ বহুত ভাল পাওঁ আচলতে এইটো কৰিব নাপায় এনেকুৱা নকৰিব এইটোৱে ক'লোঁ এতিয়া কিছুমান অন্ধভক্ত থাকে সঁচা অন্ধভক্ত থাকে সেই অন্ধভক্ত ফাল্টু কথা বকি থাকে চালক দেখিলে এতিয়া মোৰ মন যোৱা কামটো মই কৰিমেই ঠিক আছে মই ভিডিঅ' বনাব মই ভিডিঅ' বনামেই মন যায় মোৰতো ভিডিঅ' বনাবলৈ ঠিক আছে তেনেকুৱা না মোক কোনোবাই বাধা দিব পাৰিব নেকি তেনেকুৱা কথা চাই লওক আপোনালোকক দেখাই দিছোঁ আমি যিহেতুকে কৃষিজীৱী মানুহ খেতি নকৰিলে কোনো কাম নাই কৃষিয়ে মানে আপোনালোকক ভিডিঅ'টো আকৌ এবাৰ ধুনীয়াকৈ দেখাইছোঁ দেই চাই লওক ঠিক আছে আপোনালোকক ভিডিঅ'টো সুন্দৰকৈ দেখালোঁ আৰু মোৰ মনৰ কথাকেইটা ক'লোঁ প্ৰেমানন্দ প্ৰভু ঈশ্বৰক এতিয়া মানে যিখন উল্টা পুল্টা কৈ আছে না সেইটো কাৰণে মোৰ মনৰ কথাকেইটা ক'লোঁ যিহেতুকে আপোনালোকে ভিডিঅ'টো চালে আৰু মোৰ লগত একমত নাই যদি একমত যদি কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে কি ক'ব বাকী ৰাইজসকল মোৰ লগত একমত যোনসকল সেইসকলে কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আহোঁতে মেইন আৰু চেনেল ছাবস্ক্ৰাইব কৰিব ঠিক আছে হ'ব দিয়ক এতিয়া মই যাওঁ যিহেতুকে আলি কটাব লগাই দিছে আলিটো কাটিলে আৰু হাল বাব লাগিব আৰু তাৰপাছত এয়া আলি দিব লাগিব আৰু একচা বাম আৰু হিচাত ৰুবলৈ দিম মানে হ'ব মোৰ 3 চা হ'ব 3 চাত পূৰা ৰুবলৈ দি দিম ঠিক আছে আৰু আপোনালোকে সেইফালে কেঁচা বাই হালটো ক'বচোন আমাৰ এইফালে 3 চা প্ৰথম 1 চা ডাঙৰ এটা কঢ়াই দিওঁ দেই তাৰপিছত আলিটো কাটি দিওঁ আকৌ 1 চুট লটৰ পৰা লগাই দিওঁ তাৰপিছত একেবাৰে শেষত এণ্ডিঙত সৰু কোপেটাখন লগাই দিওঁ হৈ যায় খেলটো তেনেকুৱা